এজন মানুহে এজন প্ৰাৰ্থীক এটা ভোটে দিব পাৰে, কিন্তু বিহাৰত এক ৰহস্যজনক কাণ্ড পোহৰলৈ আহিছে আৰু সেয়া হৈছে নিৰ্বাচন আয়োগৰ নিজৰ তথ্য বিভ্ৰাট। সেয়া আছিল 30 ছেপ্টেম্বৰ। তেতিয়া নিৰ্বাচন আয়োগে ফাইনেল ভোটাৰ তালিকা বা ভোটৰ সংখ্যা বিহাৰত কিমান আছিল তাৰ এক হিচাপ দাঙি ধৰিছিল আৰু তাৰ পৰিমাণ আছিল 7.42 কোটি ভোটাৰ আছে। আৰু সেই কথাই অক্টোবৰৰ 6 তাৰিখে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সংবাদমেল সম্বোধন কৰি কৈছিল, मतदाताओं की संख्या लगभग 7.42 करोड़ है, जिसमें कि मेल 3.92 और फीमेल 3.5 करोड़ हैं। কিন্তু তাৰ 67.13% ভোটাৰে ভোটদান কৰা বুলি PIB অৰ্থাৎ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোত প্ৰকাশ পাইছিল। আৰু নিৰ্বাচন আয়োগৰ তথ্যমতে এই যি ভোটদানৰ হাৰ সেয়া আছিল 66.96%। আৰু আমি দুইটা হিচাপে যদি আমি ধৰি লওঁ আৰু এই ক্ষেত্ৰত যদি আমি PIBৰ যিটো হিচাপ সেইটো যদি আমি ধৰোঁ আৰু নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰথমতে যি ভোটাৰ সেই ভোটাৰৰ সংখ্যা যদি ধৰোঁ আৰু যদি আমি নিজৰ কেলকুলেটৰটো আপোনালোকে উলিয়াই লওক আৰু 7,42,00,000ৰ লগত মানে 67.13 ডিভাইডেড বাই 100 প্ৰথমতে 67.13 পূৰণ কৰক আৰু তাৰপিছত ডিভাইডেড বাই 100 কৰক। তাৰপিছত আপোনালোকৰ স্ক্ৰীনত কি ওলাই চাওক। মোৰ স্ক্ৰীনতটো ওলাইছে প্ৰায় 4.98 কোটি ভোটাৰ। আৰু এতিয়া এক তথ্য আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ, সেয়া হৈছে 12 নৱেম্বৰৰ তথ্য আৰু সেই তথ্য অনুসৰি 7,45,26,858 গৰাকী ভোটাৰে ভোটদান কৰিলে বিহাৰত। কেই কথা কি কাণ্ড এয়া। আৰু এই কথা মানে 3 কোটি ভোটাৰ বেছিকৈ ভোটদান কৰিলে, প্ৰায় 3 কোটি ভোটাৰ। যদি আপুনি এই হিচাপ যদি আপুনি যদি নিজে কৰি চায় তেতিয়াহ'লে কেনেকুৱা এক তথ্য বিভ্ৰাট। প্ৰকৃতাৰ্থত বিহাৰত ভোটাৰৰ সংখ্যা কিমান আছিল তেন্তে? আমি যদি নিৰ্বাচন আয়োগকে আমি শুদ্ধ বুলি ধৰোঁ তেতিয়াহ'লে তেওঁলোকৰ মতে বিহাৰত 1951 চনৰ পৰা সৰ্বাধিক ভোটদানৰ হাৰ সেই ৰাজ্যখনত হৈছে আৰু সেয়া হৈছে তেওঁলোকে প্ৰকাশ কৰিছে আৰু PIBয়ে সেই ইনফৰমেশ্যন দিছে যে 67.13%। আৰু সেইটো যদি আপোনালোকে চাই তেতিয়াহ'লে তাৰ পৰিমাণ হ'ব লাগে প্ৰায় 4,98,00,000। আৰু তেওঁলোকে এতিয়া মানে যি ভোটদান হৈ গ'ল তাৰপিছত প্ৰকাশ কৰিছে যে 7,45,26,500 গৰাকী ভোটাৰে ভোটদান কৰিছে। ৰহস্যজনক কথা। সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ এজন ভোটাৰ এজন প্ৰাৰ্থী এটা ভোট দিব পাৰে, কোনোবাই 2টা ভোট বা কোনোবাই 3টা ভোট তেনেকৈ দিব পাৰিছে নেকি? আৰু এই ক্ষেত্ৰত বিৰোধী দলসমূহৰ ভূমিকা কি হ'ব? আৰু এই ক্ষেত্ৰত ইণ্ডিয়া মহাজোঁটৰ যিসকল নেতা আছে তেওঁলোক আদালতৰ কাষ চাপিবনে? বা এই ক্ষেত্ৰত তেওঁলোকে ঘোষণা কৰিছে যদিও আদালতত গৈ কেনেধৰণৰ সুফল পাব বা কিয় এনেকুৱা ধৰণৰ গাফিলতিবিলাক কৰিবলৈ আৰম্ভ কৰিছে স্বতন্ত্ৰ বুলি কোৱা ভাৰতীয় নিৰ্বাচন আয়োগে? এটা হিচাপ দাঙি ধৰিলোঁ। আৰু গতিকে এই ক্ষেত্ৰত যদি বিহাৰৰ যদি জনতাই যদি ভোটদান কৰিছে NDA বাহিনীক, নীতিশ কুমাৰ নেতৃত্বাধীন JDU আৰু BJPক যদি ভোটদান কৰিছে সেইটো আমি মানি লৈছোঁ, কিন্তু ভোটদান কৰা হাৰ বা সংখ্যাতকৈ কেনেকৈ ভোটাৰ বেছিকৈ ওলাল? মানে এজন মানুহে 2বাৰ 3বাৰ ভোট দিলে এজন প্ৰাৰ্থীক নেকি? তেওঁৰ ভোটটোতো এবাৰেই কাউণ্ট হ'ব। এইবিলাক অতিকৈ ৰহস্যজনক কথা নহয়নে? আৰু এয়া কি কথা কি কাণ্ড আৰু সঁচাকৈ ভাবিবলগীয়া হয়নে নহয়? সেইবাবে আমি ৰাইজলৈ বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰি এৰি দিলোঁ। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও।